এতিয়া যেন ভোগালী বুলি ক'লে যেন বাঘমাৰা দৈৰ কথা মনলৈ আহে আৰু এই মুহূৰ্তত মই বাঘমাৰা হীৰামণিত যি দৈ প্ৰস্তুত কৰি আছে তাতে উপস্থিত আছোঁ আৰু এনেদৰে দৈ এনেদৰে আচলতে ৰখা হৈছে ভিন ভিনভাৱে ৰখা হৈছে আৰু মোৰ লগত ইয়াৰে স্বত্বাধিকাৰীগৰাকী আছে তেখেতৰ পৰা জানিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ইয়াৰ পৰা আপোনাৰ দৈ ক'ত যায় এই দৈ যোৱাকালি গৈছে ধেমাজি অসমৰ বিভিন্ন ঠাইত মোৰ দৈ যায় আৰু দৈ যোৱাৰ পিছত নেক্সট দিন মই সুধি লওঁ যে আপোনালোকে দৈখিনি খাই কেনে পাইছে বহুতে সন্তুষ্টি পোৱা বুলি কয় আৰু মই যথেষ্ট চেষ্টা কৰি আছোঁ ভাল ধৰণে দৈখিনি ৰাইজক সন্তুষ্টি দিয়াৰ কাৰণে মোৰ প্ৰবল ইচ্ছা আছে। এই গ্ৰাহকৰ কেনেকুৱা সঁহাৰি পূৰ্বৰ তুলনাত আগৰ তুলনাত এতিয়া গ্ৰাহক যথেষ্ট পৰিমাণে বাঢ়িছে আৰু সেইকাৰণে মই এইবাৰ 700 লিটাৰ মানে ম'হৰ গাখীৰ আনি দৈ জমাইছোঁ আৰু এইখিনি হয়তো সোমবাৰ মঙলবাৰৰ ভিতৰত অলপে নাথাকিব গোটেইখিনি দৈ শেষ হৈ যাব। এই বাঘমাৰাৰ দৈ বুলি ক'লে সুকীয়া স্থান আছে সৰভোগ আৰু বাঘমাৰাৰ দৈ বুলি ক'লে ৰাইজৰ কেনেকুৱা সঁহাৰি বা কেনেধৰণে আপোনালোকে গ্ৰাহক পায়? মইতো এতিয়া সৰভোগতো আমাৰ পৰা দৈ নি আছে সৰভোগত শুনি আছোঁ যে যথেষ্ট পৰিমাণৰ ভাল দৈ পোৱা যায় তথাপি তেওঁলোকে বাঘমাৰালৈ আহি আছে মানে ইয়াৰ পৰা দৈ নিছে মানে মই ভাবিছোঁ যে বাঘমাৰাৰ দৈ হয়তো সৰভোগতকৈ তুলনামূলকভাৱে কম নহয় আৰু বেয়া নহয় আৰু সেইটো কাৰণতে তেওঁলোকে নিশ্চয় আহি আছে। কেনেকুৱা দাম হৈছে এইবাৰ পূৰ্বৰ তুলনাত দাম বৃদ্ধি পাইছে নেকি? দাম বৰ বেছি বৃদ্ধি পোৱা নাই তাৰমানে বিহুৰ সময়ত অলপ আমি য'ৰ পৰা তাৰমানে ম'হৰ গাখীৰ আনো ম'হৰ গাখীৰবিলাকৰ অলপ দাম বাঢ়ে সেই সময়ত আৰু সেইটো কাৰণতে এইবাৰ যোৱাবাৰো আমি 140কৈ বিক্ৰী কৰিছিলোঁ পাৰ কেজি আৰু এইবাৰ হয়তো অহাকালিৰ পৰা 150 টকা হ'ব পাৰে। বৃদ্ধি পাইছে কালি আৰু বৃদ্ধি পাব অহাকালি বৃদ্ধি হয়তো 50 টকা 150 টকালৈকে পাৰ কেজি হ'ব কিন্তু তাৰ ওপৰত আৰু বিক্ৰী নকৰোঁ তাৰ ওপৰত বেছি দামত বিক্ৰী নকৰোঁ কাৰণ গ্ৰাহকক সন্তুষ্টি দিব লাগিব সেইটো কাৰণে গ্ৰাহকেই যিহেতু মোৰ মানুহ তেওঁলোকক সন্তুষ্টি দিব পাৰিলেহে আমিও ধৰক চলি থাকিব পাৰিম। এই আপোনাৰ ইয়াৰ পৰা ক'ত যায় আমাৰ আপুনি শুনিলে আচৰিত হ'ব মই নিজে কোৱা কথা নহয় আমাৰ দৈ আজি 2 মাহ আগত কুৱেইটলৈ গৈছিল ফ্লাইটেৰে গৈছিল দিল্লীলৈ গৈছিল আৰু বিভিন্ন ধৰণৰ ডাঙৰ মানুহে ইয়াৰ পৰা দৈ নিয়ে মিনিষ্টাৰেদি ইয়াৰ পৰা দৈ নিয়ে ক্ৰীম নিয়ে পনীৰ নিয়ে আৰু উৎকৃষ্ট বস্তু হৈছে ইয়াত বৰফি আৰু চানা খুৰ্মাটো আমাৰ দোকানৰ তাৰমানে চবচে ভাল এটা মিঠাই আৰু তেনেকৈ ধৰক আমি চলি আছোঁ। আজি মোৰ এই দোকান দিয়া 37 বছৰ হ'ল 37 বছৰে ধৰক মই বাঘমাৰা বজাৰৰ ওচৰত আছিলোঁ আৰু এইবাৰ 3 মাহ হ'ল মই মেডিকেলৰ সন্মুখত দোকান ষ্টাৰ্ট কৰিছোঁ। নিশ্চয়কৈ এনেদৰে এতিয়া সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে পাঠশালাতো দেখিবলৈ পোৱা গৈছে অবিৰাম ব্যস্ততা সকলোৰে মাজত হেঁপাহৰ ভোগালী বিহুটিক আদৰিবৰ বাবে।